সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল ধুবুৰীৰ এক্সেল একাডেমি। আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল। সমগ্ৰ অসমৰ লগতে ধুবুৰীৰ ব্যক্তিগত খণ্ডৰ এক্সেল একাডেমিত বিজ্ঞান শাখাত 100% ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ। এক্সেল একাডেমিৰ ছাত্ৰ হামিদুৰ ৰহমানে 88.8% লাভ কৰি ধুবুৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ইপিনে শিক্ষানুষ্ঠানখনত মুঠ 129জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়। তাৰে ভিতৰত এজন ডিষ্টিংশ্যন, 7জন ষ্টাৰ মাৰ্ক, প্ৰথম 52জন, দ্বিতীয় 62জন আৰু তৃতীয় স্থানত 11জন ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হয়। এই সাফল্যত শিক্ষানুষ্ঠানখনত আনন্দ উল্লাসৰ লগতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। নমস্কাৰ। প্ৰথমতে মই আজি ঘোষিত ফলাফলত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিছে সমগ্ৰ অসম জুৰি বা আমাৰ ধুবুৰী জিলাৰ ভিতৰত বা আমাৰ এই ধুবুৰী অঞ্চলত তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকল আনসাকসেসফুল হৈছে তেওঁলোককো মই অহাবাৰ যাতে ভাল কৰি দি তেওঁলোকে পাছ কৰিব পাৰে তাৰ কাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আমাৰ এই এক্সেল একাডেমিৰ পৰা এইবাৰ 129 ছাত্ৰ ছাত্ৰী এপিয়াৰ হৈছে। ইয়াৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন পাইছে 56 নম্বৰে, ছেকেণ্ড ডিভিজন পাইছে 62 নম্বৰ আৰু থাৰ্ড ডিভিজন পাইছে 11 নম্বৰ ষ্টুডেণ্টে। ইয়াৰ ভিতৰত ডিষ্টিংশ্যন পাইছে এজনে, তেওঁ 88.8 ধৰক 89% পাইছে আৰু ষ্টাৰ পাইছে 7জন ছাত্ৰ ছাত্ৰীয়ে। আৰু মেথছত আমাৰ এজন ছাত্ৰই 99 পাইছে আৰু কিছু ছাত্ৰই আৰু ভাল নম্বৰ পাইছে মেথছত 93, 92। এইবাৰ আমাৰ প্ৰথম হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে। আৰু আমাৰ যিজন হাইয়েষ্ট মাৰ্ক পাইছে তেওঁৰ নাম হৈছে হামিদুৰ ৰহমান, তেওঁ 88.8% লাভ কৰিছে। ফলাফল আৰু আমি আশা কৰিছিলোঁ ইয়াতকৈ ভাল হ'ব, কিন্তু প্ৰথমবাৰ যিহেতু আমাৰো ধৰক কিছু এটা গেপ অলপ থাকিব পাৰে। আমাৰ ছাত্ৰ ছাত্ৰী সকলে তথাপিও যি ফলাফল দেখুৱাইছে তেওঁলোকক মই আমাৰ এই বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁলোকৰ ভৱিষ্যত জীৱন সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। আমাৰ টোটেল পাৰ্চেণ্টেজ 100% ধৰক পাৰ্চ। আৰু মই এটা লগতে কথা কৈছোঁ, আমাৰ এডমিশ্যন এতিয়াও চলি আছে। যদি আগ্ৰহী ল'ৰা ছোৱালী থাকে ফাৰ্ষ্ট ইয়েৰত এতিয়াও আমাৰ ইয়াত এডমিশ্যন গ্ৰহণ কৰিব পাৰিব। আৰু আমাৰ যিখিনি যোৱাবাৰৰ যদি কিবা গেপ থাকি যায় সেইখিনি আমি আলোচনা কৰি এইবাৰ ইয়াতকৈ যাতে মানে আগন্তুক বছৰত ইয়াতকৈ যাতে আৰু ভালকৈ আমাৰ ৰেজাল্ট প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ।